হাজাৰ গাঁও প্ৰধানসকলৰ বাবে মুহূৰ্তত এটা অতি ভাল খবৰ লৈ আহিছোঁ। শীঘ্ৰেই ৰাজ্যৰ প্ৰতিজন গাঁও প্ৰধানৰ দৰমহা বৃদ্ধি হ'ব। দৰমহা বৃদ্ধিৰ লগতে নতুন বাজেটত গাঁওবুঢ়াৰ বাবে থাকিব বিশেষ ব্যৱস্থা। আৰু মন্ত্ৰী কেশৱ মহন্তৰ সৈতে হোৱা সংবাদমেল বা সাক্ষাতৰ অন্তত এই ভাল খবৰ জনাইছে সদৌ অসম গাঁও প্ৰধান সংস্থা। এই সন্দৰ্ভত এই খবৰটি বিশদভাৱে লৈ অহাৰ চেষ্টা কৰিম। ৰাজ্যৰ হাজাৰ হাজাৰ গাঁওবুঢ়াৰ বাবে মুহূৰ্তত এটা ভাল খবৰ। শীঘ্ৰেই অসমৰ প্ৰতিজন গাঁওবুঢ়াৰ বৃদ্ধি পাব দৰমহা। দৰমহা বৃদ্ধিৰ লগতে নতুন বাজেটত গাঁওবুঢ়াৰ বাবে থাকিব বিশেষ ব্যৱস্থা। আৰু এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ, দিছপুৰ প্ৰেছ ক্লাবত সদৌ অসম গাঁও প্ৰধান সংস্থাৰ সংবাদমেল। আৰু সংবাদমেলৰ অন্তত কেইবাটাও এতিয়া ভাল খবৰ জনাইছে ৰাজহ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ সৈতে বিশেষ আলোচনা জনতা ভৱনত। এটা নতুন কাৰ্যালয়ৰ মুকলি কৰাৰো আশ্বাস দিছে মন্ত্ৰীগৰাকীয়ে। সকলো গাঁও প্ৰধানলৈ ভাল খবৰ অহা প্ৰতিশ্ৰুতি কেশৱ মহন্তৰ। 10 মাৰ্চৰ ভিতৰত ভাল খবৰ আহিব প্ৰতিজন গাঁও প্ৰধানলৈ। সংবাদমেল সম্বোধন কৰি এই কথা জনালে সদৌ অসম গাঁও প্ৰধান সংস্থাই। আৰু ৰাজ্যৰ হাজাৰ হাজাৰ গাঁওবুঢ়াৰ বাবে মুহূৰ্তত এটা ভাল খবৰ। এই মুহূৰ্তত ৰাজ্যৰ হাজাৰ হাজাৰ গাঁওবুঢ়াৰ বাবে এটা ভাল খবৰ, কিয়নো শীঘ্ৰেই অসমৰ প্ৰতিজন গাঁওবুঢ়া বা গাঁও প্ৰধানৰ দৰমহা বৃদ্ধি পাব। 10 মাৰ্চৰ ভিতৰত অসমৰ প্ৰতিজন গাঁও প্ৰধানলৈ ভাল খবৰ আহিব, এই প্ৰতিশ্ৰুতি দিছে এতিয়া মন্ত্ৰী কেশৱ মহন্তই। দৰমহা বৃদ্ধিৰ লগতে নতুন বাজেটত কেইবাটাও বিশেষ ব্যৱস্থা থাকিব গাঁও প্ৰধানসকলৰ বাবে। আৰু দিছপুৰ প্ৰেছ ক্লাবত সংবাদমেলৰ জৰিয়তে এতিয়া এই ভাল খবৰ জনাইছে সদৌ অসম গাঁও প্ৰধান সংস্থাই। ৰাজহ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ সৈতে বিশেষ আলোচনাত বহিছিল গাঁও প্ৰধানসকল, আৰু ইয়াৰ পিছতে এতিয়া এই ভাল খবৰ জনাইছে। এটা নতুন কাৰ্যালয় মুকলি কৰাৰো এতিয়া আশ্বাস দিছে। সকলো গাঁও প্ৰধানলৈ ভাল খবৰ অহাৰ প্ৰতিশ্ৰুতি দিছে এতিয়া মন্ত্ৰী কেশৱ মহন্তই। আৰু 10 মাৰ্চৰ ভিতৰতে গাঁও প্ৰধানসকলৰ বাবে এই ভাল খবৰ আহিব। শীঘ্ৰেই ৰাজ্যৰ প্ৰতিজন গাঁও প্ৰধানৰ দৰমহা বৃদ্ধি পাব। দৰমহা বৃদ্ধিৰ লগতে নতুন বাজেটত বিশেষ ব্যৱস্থা থাকিব ৰাজ্যৰ হাজাৰ হাজাৰ গাঁও প্ৰধানসকলৰ বাবে। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ, এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ। শীঘ্ৰেই অসমৰ প্ৰতিজন গাঁও প্ৰধানৰ দৰমহা বৃদ্ধি পাব। আৰু অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তই গাঁওবুঢ়া সংস্থাৰ সৈতে হোৱা বৈঠকৰ অন্তত এই ভাল খবৰ দিছে। আৰু দিছপুৰ প্ৰেছ ক্লাবত সদৌ অসম গাঁও প্ৰধান সংস্থাই সংবাদমেলৰ জৰিয়তে এই খবৰ জনাইছে। 10 মাৰ্চৰ ভিতৰতেই ভাল খবৰ আহিব ৰাজ্যৰ হাজাৰ হাজাৰ গাঁও প্ৰধানৰ বাবে। ৰাজহ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ সৈতে বিশেষ আলোচনাত বহিছিল জনতা ভৱনত। আৰু নতুন কাৰ্যালয়ৰ মুকলি কৰাৰো আশ্বাস দিছে এতিয়া মন্ত্ৰীগৰাকীয়ে। সকলো গাঁও প্ৰধানলৈ ভাল খবৰ অহাৰ প্ৰতিশ্ৰুতি দিছে মন্ত্ৰী কেশৱ মহন্তই। 10 মাৰ্চৰ ভিতৰতে অসমৰ প্ৰতিজন গাঁও প্ৰধানলৈ ভাল খবৰ আহিব, এই প্ৰতিশ্ৰুতি দিছে এতিয়া মন্ত্ৰীগৰাকীয়ে। আৰু এই সন্দৰ্ভত মন্তব্য আছে, মন্তব্য আপোনালোকক শুনাব লৈছোঁ। আমাৰ গাঁও প্ৰধানৰ আমাৰ দীৰ্ঘদিনীয়া এটা সমস্যা। এই সমস্যাখিনি লৈ আমি ৰাজহ বিভাগৰ লগত বহুবাৰ আলোচনা হ'ল। মুখ্যমন্ত্ৰীকো আমি কেইবাবাৰ আমাৰ এই সমস্যাখিনিলৈকে আমি দৃষ্টিগোচৰ কৰা হৈছিল, তেখেতক লগ কৰা হৈছিল। আৰু যোৱা জানুৱাৰী 15 তাৰিখে আমাৰ নতুন ৰাজহ মন্ত্ৰী কেশৱ মহন্ত ছাৰক আমি তেখেতৰ বাসগৃহত লগ কৰিলোঁ। আৰু তেখেতক লগ কৰাৰ মুহূৰ্ততে আমাৰ যিখিনি দাবী এইখিনি অহা 1 মাহৰ ভিতৰত, মানে এপ্ৰিল মাৰ্চৰ ভিতৰত তেওঁ এটা আশ্বাস দিলে। আৰু সেই মৰ্মে আমাৰ সন্থাৰ লগত এটা সৌহাৰ্দ্য আলোচনা কৰাৰ এটা কথা তেখেতে ঘোষণা কৰিছিলে। আজি দিনটোত তেখেতে আমাৰ লগত তেখেতৰ কাৰ্যালয়ত তেখেতৰ ৰাজহ বিভাগৰ যি প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ পৰা আৰম্ভ কৰি বিভাগীয় লগত আমাৰ সংস্থাৰ লগত তেখেতে আমাৰ লগত আলোচনা কৰে। আৰু সেই আলোচনাৰ মৰ্মে আমাৰ যিখিনি দাবী, মুখ্য 3টা দাবী আছিলে, সেই 3টাৰ ভিতৰত আমাৰ মুখ্য দাবী হিচাপে আমাৰ 3 নম্বৰ দাবীটো আমাৰ যিটো মুখ্য কাৰ্যালয়, এই কাৰ্যালয়টো নতুনকৈ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আমি তেখেতক প্ৰস্তাৱ দিয়া হৈছিলে, আমাৰ দাবী দিয়া হৈছিলে। তেখেতে 4জনীয়া এখন কমিটি, আমাৰ সন্থাৰ 2জন মেম্বাৰ আৰু ছেক্ৰেটাৰী লেভেলৰ এজন আৰু ইঞ্জিনিয়াৰ লৈ পেলাই তেখেতে আমাৰ বিল্ডিংটো আপগ্ৰেডেশ্যন কৰাৰ ক্ষেত্ৰত এটা আশ্বাস দিছে। আৰু খুব সোনকালে আমি সেইটো হৈ উঠিব বুলি তেখেতে আমাক প্ৰতিশ্ৰুতি দিছে। আৰু
আমাৰ যিসকল 65 ঊৰ্ধৰ যিসকল অৱসৰ ল'লে তেওঁলোকৰ অৱসৰ এককালীন সাহায্য দিবৰ কাৰণে আমি দাবী জনোৱা হৈছিলে আৰু 3টা ফেজত হেতু তেখেতে দিয়াৰ ব্যৱস্থা খুব সোনকালে আমাক দিম বুলি তেখেতে প্ৰতিশ্ৰুতি দিছে, আশ্বাস দিছে। আৰু প্ৰথম আমাৰ যিটো দাবী আমাৰ পাৰিতোষিক বৃদ্ধিৰ ক্ষেত্ৰত আমি এটা পৰ্যায়ত বিভিন্ন জিলা পৰ্যায়ত ৰাজ্যিক পৰ্যায়ত আমাৰ ডিচি পৰ্যায়ত আমি কিছু দাবী জনাই আহিছিলোঁ, আমাৰ সকলোকে আমি দাবী জনাইছোঁ। এই ক্ষেত্ৰত আমাৰ সন্তোষজনক আমি অহা 10 তাৰিখৰ ভিতৰত মানে মাৰ্চৰ 10 তাৰিখৰ ভিতৰত ভাল এটা ৰিজাল্ট পোৱাৰ আশ্বাস তেখেতে আমাক প্ৰতিশ্ৰুতি দিছে। আমাৰ আশা কৰিছোঁ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাক যিধৰণে কথা দিছিলে ঠিক তেনেধৰণে আমাৰ দাবীখিনি সম্পূৰ্ণ হোৱাৰ পথত আগবাঢ়িছে আৰু নতুনকৈ দায়িত্ব লৈ খুব 2 মাহৰ ভিতৰত আমাৰ ৰাজহ মন্ত্ৰী কেশৱ মহন্ত ছাৰে যিখিনি আমাক আশ্বাস দিলে, যিধৰণে আমাক আজি আলোচনা কৰি প্ৰতিশ্ৰুতি দিলে সেইখিনি তেখেতলৈ আমি অশেষ ধন্যবাদ জনাইছোঁ। অসম চৰকাৰক আমি ধন্যবাদ জনাইছোঁ। তাৰ লগতে আজি যিহেতু মন্ত্ৰী মহোদয়ক আমি ঠাইতে পাইছোঁ, বিভাগীয় প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ পৰা আৰম্ভ কৰি ৰেভিনিউ ডিপাৰ্টমেণ্টৰ সকলো বিষয়ে ঊৰ্ধ্বতম বিষয়াসকলক আমি ঠাইতে লগ পাইছোঁ। আৰু আমাৰ ভৱিষ্যত নিৰাপত্তাৰ কাৰণে ভৱিষ্যত আমাৰ যাতে আমাৰ এটা পৰিয়ালে বা গাঁও প্ৰধানসকলে লোন লোৱাৰ এটা ব্যৱস্থা, ঘৰ এটা বনাবৰ কাৰণে লোন লোৱাৰ ব্যৱস্থা যি প্ৰচেছ আছে সেই প্ৰচেছাও তেখেতে আমাক এটা ব্যৱস্থা কৰি দিম বুলি তেখেতে আমাক প্ৰতিশ্ৰুতি দিছে। আশা কৰিছোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ এই দাবীখিনি, আমাৰ এই সমস্যাখিনি আজি যি আলোচনা আমাৰ এটা সৌহাৰ্দ্য আলোচনা হ'ল, সেই আলোচনাখিনি যাতে আপোনালোকে প্ৰকাশ কৰে আৰু আমাৰ আশা কৰিছোঁ আমাৰ দাবীখিনি খুব সোনকালে ফলপ্ৰসূ হৈ উঠিব। অহা 10 তাৰিখে আমাক ভাল খবৰ পোৱাৰ 10 তাৰিখৰ ভিতৰত 10 তাৰিখে গৈছোঁ, 10 তাৰিখে 10 মাৰ্চত তেখেতে ভাল ৰিজাল্ট এটা আমাক দিব, বাজেট অধিৱেশন দিব। আমাৰ গাঁও প্ৰধানৰ আমাৰ দীৰ্ঘদিনীয়া এটা সমস্যা, এই সমস্যাখিনি লৈ আমি ৰাজহ বিভাগৰ লগত বহুবাৰ আলোচনা হ'ল। মুখ্যমন্ত্ৰীকো আমি কেইবাবাৰ আমাৰ এই সমস্যাখিনিলৈকে আমি দৃষ্টিগোচৰ কৰা হৈছিল, তেখেতক লগ কৰা হৈছিল। আৰু যোৱা জানুৱাৰী 15 তাৰিখে আমাৰ নতুন ৰাজহ মন্ত্ৰী কেশৱ মহন্ত ছাৰক আমি তেখেতৰ বাসগৃহত লগ কৰিলোঁ আৰু তেখেতক লগ কৰাৰ মুহূৰ্ততে আমাৰ যিখিনি দাবী এইখিনি অহা 1 মাহৰ ভিতৰত মানে এপ্ৰিল মাৰ্চৰ ভিতৰত তেওঁ এটা আশ্বাস দিলে আৰু সেই মৰ্মে আমাৰ সন্থাৰ লগত এটা সৌহাৰ্দ্য আলোচনা কৰাৰ এটা কথা তেখেতে ঘোষণা কৰিছিলে। আজি দিনটোত তেখেতে আমাৰ লগত তেখেতৰ কাৰ্যালয়ত তেখেতৰ ৰাজহ বিভাগৰ যি প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ পৰা আৰম্ভ কৰি বিভাগীয় লগত আমাৰ সংস্থাৰ লগত তেখেতে আমাৰ লগত আলোচনা কৰে আৰু সেই আলোচনাৰ মৰ্মে আমাৰ যিখিনি দাবী মুখ্য 3টা দাবী আছিলে, সেই 3টাৰ ভিতৰত আমাৰ মুখ্য দাবী হিচাপে আমাৰ 3 নম্বৰ দাবীটো আমাৰ যিটো মুখ্য কাৰ্যালয়, এই কাৰ্যালয়টো নতুনকৈ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আমি তেখেতক প্ৰস্তাৱ দিয়া হৈছিলে, আমাৰ দাবী দিয়া হৈছিলে। তেখেতে 4জনীয়া এখন কমিটি, আমাৰ সন্থাৰ 2জন মেম্বাৰ আৰু ছেক্ৰেটাৰী লেভেলৰ এজন আৰু ইঞ্জিনিয়াৰ লৈ পেলাই তেখেতে আমাৰ বিল্ডিংটো আপগ্ৰেডেশ্যন কৰাৰ ক্ষেত্ৰত এটা আশ্বাস দিছে আৰু খুব সোনকালে আমি সেইটো হৈ উঠিব বুলি তেখেতে আমাক প্ৰতিশ্ৰুতি দিছে। আৰু আমাৰ যিসকল 65 ঊৰ্ধৰ যিসকল অৱসৰ ল'লে তেওঁলোকৰ অৱসৰ এককালীন সাহায্য দিবৰ কাৰণে আমি দাবী জনোৱা হৈছিলে আৰু 3টা ফেজত হেতু তেখেতে দিয়াৰ ব্যৱস্থা খুব সোনকালে আমাক দিম বুলি তেখেতে প্ৰতিশ্ৰুতি দিছে, আশ্বাস দিছে। আৰু প্ৰথম আমাৰ যিটো দাবী আমাৰ পাৰিতোষিক বৃদ্ধিৰ ক্ষেত্ৰত আমি এটা পৰ্যায়ত বিভিন্ন জিলা পৰ্যায়ত ৰাজ্যিক পৰ্যায়ত আমাৰ ডিচি পৰ্যায়ত আমি কিছু দাবী জনাই আহিছিলোঁ, আমাৰ সকলোকে আমি দাবী জনাইছোঁ। এই ক্ষেত্ৰত আমাৰ সন্তোষজনক আমি অহা 10 তাৰিখৰ ভিতৰত মানে মাৰ্চৰ 10 তাৰিখৰ ভিতৰত ভাল এটা ৰিজাল্ট পোৱাৰ আশ্বাস তেখেতে আমাক প্ৰতিশ্ৰুতি দিছে। আমাৰ আশা কৰিছোঁ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাক যিধৰণে কথা দিছিলে ঠিক তেনেধৰণে আমাৰ দাবীখিনি সম্পূৰ্ণ হোৱাৰ পথত আগবাঢ়িছে আৰু নতুনকৈ দায়িত্ব লৈ খুব 2 মাহৰ ভিতৰত
আমাৰ ৰাজহ মন্ত্ৰী কেশৱ মহন্ত ছাৰে যিখিনি আমাক আশ্বাস দিলে, যি ধৰণে আমাক আজি আলোচনা কৰি প্ৰতিশ্ৰুতি দিলে, সেইখিনি তেখেতলৈ আমি অশেষ ধন্যবাদ জনাইছোঁ। অসম চৰকাৰক আমি ধন্যবাদ জনাইছোঁ। তাৰ লগতে আজি যিহেতু মন্ত্ৰী মহোদয়ক আমি ঠাইতে পাইছোঁ, বিভাগীয় প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ পৰা আৰম্ভ কৰি ৰেভিনিউ ডিপাৰ্টমেণ্টৰ সকলো বিষয়ে ঊৰ্ধ্বতম বিষয়াসকল আমি ঠাইতে লগ পাইছোঁ। আৰু আমাৰ ভৱিষ্যত নিৰাপত্তাৰ কাৰণে, ভৱিষ্যত আমাৰ যাতে আমাৰ এটা পৰিয়ালে বা গাঁও প্ৰধানসকলে লোন লোৱাৰ এটা ব্যৱস্থা, ঘৰ এটা বনাবৰ কাৰণে লোন লোৱাৰ ব্যৱস্থা যি প্ৰচেছ আছে, সেই প্ৰচেষ্টাও তেখেতে আমাক এটা ব্যৱস্থা কৰি দিম বুলি তেখেতে আমাক প্ৰতিশ্ৰুতি দিছে। আশা কৰিছোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ এই দাবীখিনি, আমাৰ এই সমস্যাখিনি, আজি যি আলোচনা, আমাৰ এটা সৌহাৰ্দ্য আলোচনা হ'ল, সেই আলোচনাখিনি যাতে আপোনালোকে প্ৰকাশ কৰে। আৰু আমাৰ আশা কৰিছোঁ আমাৰ দাবীখিনি খুব সোনকালে ফলপ্ৰসূ হৈ উঠিব। অহা 10 তাৰিখে আমাক ভাল খবৰ পোৱাৰ 10 তাৰিখৰ ভিতৰত 10 তাৰিখে গৈছোঁ, 10 তাৰিখে 10 মাৰ্চত তেখেতে ভাল ৰিজাল্ট এটা আমাক দিব, বাজেট অধিৱেশন।